हेलो আৰু আজি এটা নতুন শেল্টাৰ আপডেট দিব ওলাইছো উইকলি আৰু বতৰনো কি হৈ গল এইটো উইকত আপোনালোকক এবাৰ জনাই দিও আৰু আজি বতৰটো অলপমান ভাল কৰিছে কালি বৰষুণ দিলে তো জানে বুকা একদম ঠেক হয় তো এতিয়া ৰ'দটো দিয়া অলপমান ভাল লাগিছে অলপমান শুকাইছে আহকচোন বেবি কেটা কি কৰি আছে এবাৰ আপোনালোকক দেখাই দিও এনেকে সব শুই আছে এতিয়া মানে সবকে বাহিৰত উলালো খেলিলে এতিয়া জাস্ট ঘুমাইছে অলপমান ঠান্ডা হৈছে আৰু এইটো আমাৰ চাইনি হাউ আর ইউ বেটা এয়া শুই আছে গলটো বিখাব ইফালে হা কাইলে এইটো আমাৰ শিৱসাগৰৰ কেছটো আপোনালোকে জানে আৰু প্লাষ্টাৰ কেন্সাৰ এইটোটো জানে আমি তাই কালি খানাপাৰাত লৈ পেলে গলো এক্সৰে কেটা কৰালো তাৰ হাৰ্ডি ভাঙিছে কমৰৰ আৰু ডক্টৰে খুব মানে কম চান্স আৰু উঠাৰ কাৰণে বা তথাপিও আমি মানে হোপটো এৰা নাই তাক ফিজিঅথেৰাপি এণ্ড আইআৰ এইবোৰ দিয়াই আছো আৰু তাৰ বাকি খোৱাবো একদম ঠিক আছে আৰু এতিয়া তাৰ স্কিনৰ কাৰণে মেডিচিন দিছে আৰু গোটেই জইনৰ কাৰণে নাৰ্ভৰ কাৰণেটো লাইফ টাইম তাৰ সেইখিনি মেডিচিন চলি থাকিব বাৰু আৰু প্লাষ্টাৰ কালি ব্লাড টেষ্ট এটা কৰালো যদি অল মানে ব্লাড ৰিপৰ্ট ওকে থাকে হেনেহলে আমি তাক নেক্সট মানে কিমো দিয়াম কাৰণ তাৰ কেন্সাৰটো ঠিক কৰা বহুত বেছি ইম্পৰ্টেন্ট যেহেতু তাৰ সুচৰে ন সুচৰিলে মানে আৰু যদি ডাঙৰ হৈ যায় সুচৰিলে মানে আৰু ঘা হোৱাৰ চান্সটো আছে বাকি তাক এতিয়া আমি সাপ্লিমেন্টত ৰাখিছো তাই এনেকে বিছনাত শুই বহুত ভাল পায় আৰু এইখন মানে ৰিপৰ্টাৰ জনে কি আছিল জুনালী বৰগোহাঁই তেও মানে পঠাইছিলে মানে বহুত ভাল পায় হেৰিটো কাপোৰটো সেইখন দিলে শুই যায় আৰু এইটো চিনিমা চিনি আৰু এইটো হৈছে আমাৰ বুঢ়াৰো ঠান্ডা লাগিছে বুঢ়াও শুই আছে বুঢ়াই বাৰু এতিয়া বহুতখিনি ভাল পাইছে খোৱা বোৱা বাৰু ইমান হি মানে বেলেগ ডগছৰ নিচিনাকৈ ইমান বেছি নাখায় বা তথাপিও মানে অলপ চলপ খায় আৰু যেহেতু তাৰ এইজৰো প্ৰব্লেম দিয়কচোন ইমান বেছি খাবলৈ নোৱাৰে আৰু প্লাছ তাৰ এইটো চাওক তাৰ ঘা খুব ইমান বেছি ডাঙৰ হৈ গৈছে ডক্টৰক দেখালো অইনমেন্ট লগাই থাকিব দিছে মানে উপায় নাই কাৰণ তাৰ এই হাৰ্ডিবোৰৰ পৰাই মানে এইটো হৈছে সেইকাৰণে তাক তলত নাৰাখো সেইকাৰণে বিছনাত বা হেনেকে মানে গাদ্দি টাইপত বস্তুতে ৰাখো আৰু এইটো হৈছে আমাৰ পোৱালি আৰু এইটো পাণ্ডু আৰু হেইটো হোপ বাহিৰত গৈ পেলে খেলি ভাগৰ লাগিল বুকা পানীত গুছকি এতিয়া শুই আছে গাপা ধুৱাই পেলে দিলো আৰু ইয়াতে আছে আমাৰ ডুবি ইহতে সব বাহিৰত গৈ খেলি আহিলে এয়া ডুবি হোপ আৰু এইটো হৈছে মাইনাটো আপডেটটো দিব বিচাৰো যে মাইনাই থিয় হ'ব পাৰিছে আৰু বেছি মানে এতিয়াও ষ্টেবল নহয় বাৰু তথাপিও যদি ভালকৈ থিয় হ'ব পাৰে আমি এডপচনৰ কাৰণে দিম কিন্তু হোপ বহুত কম আৰু এইটো আমাৰ লানাও বাহিৰত গৈ আহিলে এই ৰকেটেটো গম পাইছে তাৰ চেহেৰাটো চাই পেলাই গোটেই বুকা পানী লাগি এই ৰকেট কি অৱস্থা কৰি লৈ আহিছে গাও ধুব দিয়া নাই এতিয়া খুৱাই বৈ পেলাই গা ধুই দিব লাগিব আৰু এইটো আমাৰ লেংটি বাইদেউ নুম নহা হৈ গৈছে কেনেকে এতিয়া মানে একেটা দিন মানে সেই লোশন খানাৰ পিছত এইবোৰ মূৰত অলপমান চুলি আহিলে বাকি তাৰ একো প্ৰব্লেম নাই ব্লাড ৰিপৰ্টটো তাৰ সব ওকে খোৱা বোৱা ঠিকে খালি মানে সেই নুমবোৰ গৈছে আৰু এতিয়া লাহেকৈ সেই মূৰবিলাকত অলপমান নুম আহি আছে কালি পৰা অলপমান এইবোৰ নুমবিলাক আহিছে আৰু সেইটো মতি শুই আছে পুষ্পাকো বাহিৰত লৈ যোৱা হৈছিলে কিন্তু সি গমেই নাপায় বাহিৰ নে ভিতৰ সেইটো পুষ্পা পক্সিটো আজি পক্সিৰ লগত নাইনচাফি হৈছে পক্সিক বেলত লৈ গলো কিন্তু সি ঘূৰিব নাপালে আজি বিৰাট বেছি দৌৰে আৰু দৌৰিলে আৰু তাক পোৱাটো টান একদম দীপৰ বিল পাৰ হৈ যায় এটা শুই আছে দাদা আহিলি ঘুৰা এইটো আমাৰ সিম্বা শুই আছে তাৰ আৰু শুই থকাই কাম এইটো আমাৰ লুনা বহি আছে আৰু ইয়াতে আছে জোজো ভলু হেইটো মেগি একদম ভিতৰত সোমাই আছে কাৰণ তাক ইহতক এইটো ৰুমত শিফট কৰা হৈছে
কাৰণ সিহঁতৰ ৰুমটো আপোনালোক দেখাই দিছোঁ ভাঙিলে সিদিনাখন বতাহ বৰষুণ আহোঁতে গোটেই টিংপাতটো উৰাই লৈ গ'ল গোটেই প'ষ্টবোৰো ভাঙিলে এতিয়া মিস্ত্ৰী মতা হৈছে বাট মিস্ত্ৰীবোৰো মানে এনেকুৱা ধৰণৰ যে কুকুৰ আছে নেযাওঁ কামুৰিবই এনেকুৱা ধৰণৰ ইমানকেইটা মিস্ত্ৰী চালে মানে ভয়তে নাহে আৰু যোনটো আমাৰ আগৰ মিস্ত্ৰী মানে ঘৰত কাম কৰিছিলে এইটো ভাইটিহঁতৰ ৰুমটো ভাল কৰিছিলে মানে তেওঁলোকে বেলেগত কাম কৰি আছে তেওঁলোকে অহা কথা ছানডে বা মানডে এতিয়া আৰু আজি ছেটাৰডে হ'ল কালি বা পৰহিলৈকে তেওঁলোকে আহিব আৰু বেলেগ মিস্ত্ৰী মানে নাহে ইহঁতে আমাৰ খোলা থাকে ন ইহঁতক ভয় খায় মানে কিন্তু নাকামোৰে ইহঁতৰ আজিলৈকে এনেকৈ ভিজিটাৰ হওক বা বেলেগ মানুহ হওক মানে কামোৰে একদমেই ৰেকৰ্ড নাই বাট তথাপিও ন মানে যোনে মানে এনিমেলছৰ লগত কানেক্টেড নাথাকে তো তেওঁলোকে ইমানখিনি ডগ দেখিতো অভিয়াছলি ভয় কৰিব সেইকাৰণে মানে ভয়তে চবে কয় আৰু কামুৰিব নাযাওঁ বিশেষকৈ মানে সেই ডুবিক চালে বেছি ভয় কৰে ইমান ডাঙৰ সেইকাৰণে ভাবে আৰু মানে একদম উখুৰাই দিব বুলি কিন্তু তেনেকৈ একো নহয় আমাৰ পোৱালিকেইটা আজিলৈকে কাকো হাৰ্ম কৰা নাই কাকো কামোৰাও নাই হয়তো অলপমান মানে এক্সাইটমেণ্টত বা ভিজিটাৰ আহিলে এক্সাইটমেণ্টত বা নখ চখ সেনেকৈ লাগি যাব পাৰে গাটো মানে হেৰি কৰিলে কিন্তু ইণ্টেনশ্যনলি মানে আজিলৈ কাকো কামোৰা নাই আনকি মানে বেলেগ ডগছ যেনেকৈ এতিয়া চাইনি আহিলে বুঢ়া আহিলে বেলেগত হ'লে মানেতো ইহঁতে পূৰা চিঙি কৰিলে হয় কিন্তু ইহঁতে মানে ইমান ধুনীয়াকৈ মিলি জুলি থাকে নতুন ডগ আহিলে আজিলৈকে মানে ইহঁতে বাইট কৰা ৰেকৰ্ড নাই উল্টাই মানে সিহঁতে স্মেলটো কৰে আৰু স্মেল কৰি পেলাই আৰু এৰি দিয়ে আৰু আমাৰ আপোনালোকে জানে যে আমি অলপমান দিনৰ কাৰণে ৰেস্কিউ ক্ল'জ কৰিছিলোঁ কাৰণ আমাৰ এইখন গেট আপোনালোকে যোনে আমাৰ শেল্টাৰত আহিছিলে তেওঁলোকে জানে যে ইয়াতে আমাৰ এখন গেট আছিলে এণ্ট্ৰি তো এইখন আমি বেলেগ ফ্ল'ৰ মানে মানুহখিনিয়ে সিহঁতৰ মাটিখিনি মানে হেৰি কৰিবৰ কাৰণে এইখিনি বন্ধ কৰালে এতিয়া আমাৰ গেটখন নাই কাৰণে আৰু গোটেই এতিয়া কমপ্লিট হ'ল ৱালটো কাৰণ নিউ ডগ লৈ আনিলেতো বান্ধিটো থৈ দিব পাৰি কিন্তু নাজানো ন কোন পৰকত ৰাতি ছিঙি পেলাই পলাইও যাব পাৰে তাতে ৱাল চোৱাল এইবোৰ নাছিলে সেইকাৰণে আমি ৰেস্কিউ নয়ে কৈ আছোঁ এইকেইটা দিন আৰু খুব বেছি এতিয়া আমাৰ 30টা ডগছ অলৰেডি হৈ গ'ল আমাৰ 30 ডগছ মানে এইখিনি প্লেচৰ মানে কেপেচিটি সেইকাৰণে আৰু বেলেগ ডগছ লৈ অনা নাই কিন্তু বুঢ়া আৰু চাইনি মানে উপায় নোহোৱাৰ কাৰণে সিহঁতৰ লৈ অনা হৈছে যিহেতু সিহঁতে পেৰেলাইজ আৰু এইখন গেটখন আমাৰ ইয়াতে বহোৱা হৈছে এইখন আজি মানে লগাইছে আজি লগাই পেলাই কালি আৰু কমপ্লিট হ'ব আজিও নহয় এইখিনি গেটখন আৰু এইখিনি টিং লগাব লাগিব এইখিনি তো ইহঁতে এনেকৈ খোলাত হ'লেও আমাৰ এইকেইটা যোনকেইটা পাৰ্মানেণ্ট ডগ সেইকেইটা ক'তো নাযায় আৰু ঘৰতে ঘূৰি আহে আৰু ইয়াতে ইমান বেছি মৰম পায় মানে বাহিৰত গ'লেও সিহঁতে আৰু ইমান বেছি নাথাকে এয়া আমাৰ আপোনালোকে যদি আহিব বিচাৰে এতিয়া সেইফালৰ পৰা ঘূৰি পেলাই এনেকৈ আহিব লাগিব সেইটো আমাৰ এণ্ট্ৰি সেইখিনিয়ে আৰু ইয়াতে আছে আমাৰ পিনাট কলা কালু ইয়াতে আছে সেই কলাই মানে ৰুমটো ইমান বেছি লেতেৰা কৰে ই বুকাৰ পৰা আহি পেলাই ডাইৰেক্ট টাইচ ৰুমত যায় আৰু ইয়াতে আমাৰ বিল শুই আছে চিয়াৰ টিয়াৰ উল্টাই কি কৰিলি আৰু তোমাৰ চিকুও বহুত লেতেৰা কৰে কাৰণ পেৰেলাইজ কেইটা মানে সেইটোৱে প্ৰব্লেম আৰু ইহঁতে আমাৰ যিহেতু কেঁচা তলৰখিনি সেইকাৰণে বৰষুণ চৰষুণ আহিলে গোটেই এইবোৰ মানে চুচৰি টাইচৰ ৰুমত সোমাই বোকা কৰে সেইকাৰণে মানে ক্লিনিংটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু সেই ফেনাইল এইবোৰ ৰুম ক্লিনাৰ এইবোৰ সেইকাৰণে লাগি থাকে না বিল আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে আমি মান্থলি এটা মানে ফাণ্ড আপিল ফুড ডনেশ্যনৰ কাৰণে কৰা যায় আৰু আপোনালোকেও চাগে আমাৰ পেজত পাইছে তো আমাক কেতিয়া খুব বেছি মানে ৰাইচ ডাল এইবোৰৰ বহুত বেছি নিড হৈ আছে ষ্টকত মানে খতম হৈ গৈছে আৰু 1 বেগ ৰাইচ আছে তো আপোনালোকে মানে যেনেকৈ পাৰে আমাক ডনেশ্যন কৰিব পাৰে আমাৰ শেল্টাৰত আহি পেলাইও দি যাব পাৰে আৰু আমি যোনটো ৰাচন দোকানত খাওঁ তাতে QR কোডটো পঠাই দিম আৰু তাতেও আপোনালোকে মানে সেনেকৈ চাউলৰ বেগ সেনেকৈ দিব পাৰে কাৰণ আৰু এতিয়া মানে ফেনাইল হওক ৰুম ক্লিনাৰ হওক বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছে কাৰণ আমাৰ মানে জেগাটো কেঁচা আপোনালোকে জানে তো তাত বহুত বেছি ফিনাইল চিনাইল এইবোৰ মানে লাগি থাকে আৰুতো জানে আমাৰ প্ৰত্যেক বছৰে মানে এনেকুৱা টাইমত মানে বাৰিষা হওক বেছি গৰম হওক মানে স্নেক প্ৰব্লেমটো দেখা দিয়ে তো কালি 2 দিনমান হ'ল স্নেক মানে ওলাই আছে সৰু সৰু বাচ্চাবোৰ সেইকাৰণে আমি মানে গোটেই শেল্টাৰৰ বাউণ্ডাৰীখিনিত এনি টাইম মানে ফেনাইল দি থাকিবলগীয়া হয়
আৰু সেইকাৰণে আপোনালোকে যেনেকৈ পাৰে আৰু আমাক যদি কোনোবাই কিবা ফুড আইটেম ডনেট কৰিব বিচাৰে আমাৰ ষ্ট্ৰীট এনিমেল ৱেলফেয়াৰ পেজটোত গৈ পেলাই DM কৰিব। তো আজিলৈ ইমানে, আৰু এটা নেক্সট চেল্টাৰ উইকলি আপডেট লৈ লগ পাম। বাই বাই।